নমস্কাৰ নিউজ নাইনৰ দৰ্শকসকলক স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা চাওঁ কি আছে আজিৰ সংবাদত ঘিলামৰা বীৰ লাচিত খানা অসমৰ আঞ্চলিক সমিতিৰ উদ্যোগত দক্ষিণ ঘিলামৰাত শাখা সমিতি গঠন নিউজ নাইনৰ এক বিশেষ প্ৰতিবেদন ঘিলামৰা বীৰ লাচিত খানা অসমৰ আঞ্চলিক সমিতিৰ উদ্যোগত দক্ষিণ ঘিলামৰাত শাখা সমিতি গঠন 31 জনীয়া সমিতিখন গঠন হোৱাত অধিক শক্তিশালী হৈ উঠিছে বীৰ লাচিত খানা ঘিলামৰা আঞ্চলিক সমিতিখন ঢকুৱাখানা কেবাখনো শাখা সমিতি গঠন কৰি অধিক শক্তিশালী কৰি তুলি ৰাইজৰ প্ৰতিটো সমস্যা থিয় হৈ জাতিটোৰ উত্তৰণৰ হকে কাম কৰি যাম বুলি মতামত আগবঢ়ায় দক্ষিণ ঘিলামৰা আমাৰ ঘিলামৰা আঞ্চলিক সমিতিৰ অন্তৰ্গত দক্ষিণ ঘিলামৰাত আমি প্ৰথমখন শাখা কমিটি গঠন কৰিছোঁ এই শাখাখনত আমাৰ 31 জনীয়া এখন কমিটি গঠন হৈ গ'ল এই কমিটিখনে আমাৰ ঘিলামৰা আঞ্চলিকৰ লগতে জিলালৈকে এটা শক্তি আহৰণ কৰিছোঁ গতিকে অনাগত দিনত আমি বিভিন্ন প্ৰতিখন গাঁৱত আমি সোমাম আমি এনেধৰণৰ একোখন আমি প্ৰাথমিক শাখা গঠন কৰিম সেই শাখাখনে প্ৰতিখন গাঁও ৰক্ষা কৰিব বীৰ লাচিত সেনা প্ৰতিজন সৈনিকে তীক্ষ্ণ চকু ৰাখিব প্ৰতিজন সন্দেহ আৰু অনা অসমীয়াৰ ওপৰত যিহেতু অনা অসমীয়া আহি আমাৰ স্থলগিৰি আমাৰ অসমীয়া ভূমি ক্ৰয় কৰি তেওঁলোকে বিভিন্ন ধৰণৰ কাৰ্যকলাপ আৰম্ভ কৰে গতিকে আমাৰ বীৰ লাচিত সেনাই সতৰ্ক হৈ থাকিব আৰু চোকা দৃষ্টি ৰাখিব আৰু যাতে হেনেকুৱা পৰিস্থিতি হ'বলৈ নিদিয়া প্ৰতিজন গাঁও প্ৰধানৰ সৈতে এই যে গাঁও মাটি নিজৰ মাটি বেলেগ বনীয়া গোষ্ঠীক বিক্ৰী কৰি যি দুই পইচা টকা পায় এই বস্তুটো আমাৰ প্ৰতিখন গাঁৱত আমি বন্ধ কৰিম বুলি আমাৰ প্ৰতিশ্ৰুতি গতিকে আগন্তুক দিনত এনেকৈ শাখা গঠন কৰি আমি বৃহত্তৰ ঢকুৱাখানা মহকুমাৰ লগতে লখিমপুৰ জিলাৰ বাসীলৈ আমি অনুৰোধ জনাম যাতে আপোনালোকে বনীয়া গোষ্ঠীক মাটি বিক্ৰী কৰাটো বন্ধ কৰক 1 নম্বৰ কথা 2 নম্বৰ কথা হৈছে কি যিসকল আমাৰ ভাৰতীয় আছে ভাৰতীয় হিচাপে এতিয়া ধুবুৰীৰ পৰা মিয়া কিছুমান আহিছে বিভিন্ন দিশৰ পৰা আহি পিনি আমাৰ অসমত বসবাস কৰিছে আৰু তাৰ মাজৰ এজনে আমাৰ এজনী বাইক বা এজনী মাতৃক এজনী আইক তেওঁলোকে বিভিন্ন প্ৰলোভন দি বিভিন্ন কৰ্মত লিপ্ত কৰাই তেওঁক পলাই হাৰি গুচি যায় তাৰ পাছত হয়গে হিন্দু আৰু মুছলিমৰ মাজত এখন যুদ্ধ সেই জাতিটো আহে এইটো কৰিবৰ কাৰণে এই কামটো কৰিবৰ কাৰণে আহে গতিকে আমি বীৰ লাচিত সেনা আমি সতৰ্ক হৈ থাকিম তীক্ষ্ণ নজৰ ৰাখিম যাতে এনেকুৱা অপকৰ্মৰ ঘিলামৰা অঞ্চলৰ লগতে বিভিন্ন দিশত যিসকল গাঁও আছে ভিতৰত চুকে কোণে যিখন গাঁও আছে আমি সজাগ কৰি তুলিম আৰু প্ৰতিখন গাঁৱত গৈ একোখন গৈ শাখা কমিটি গঠন কৰিম সেই শাখাই আমাৰ আঞ্চলিক এটা শক্তি হ'ব এই শক্তিৰ লগতে আমি যিখন বেআইনী কাম চলে আমি তাৰ প্ৰতি সংগ্ৰাম কৰিম জিন্তু কোচৰ ৰিপৰ্ট নিউজ নাও 24/7